বিপ্ৰদামোদৰ মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে থাকিবা ৰামায়ণ পঢ়িলৈ হালিলে ঐ নদালি ভলুকা। বন্ধু বান্ধৱীসকল, আজি আহিছোঁ মই এনেকুৱা এগৰাকী প্ৰতিভাৱান শিল্পীৰ ঘৰলৈ, মানে এগৰাকী আইৰ ঘৰলৈ। এতিয়া আমি বৰ্তমান পাইছোঁহি তেখেতৰ মানে ৰাস্তাতে ৰৈ আছোঁ। এতিয়া আমি প্ৰথম চোতালৰ ফালে সোমাই যাওঁ। এয়া চাওক তেখেতৰ ঘৰত কি ধুনীয়া এখন হ'ল ব্ৰইলাৰ ফাৰ্ম। ইয়াত মানে ব্ৰইলাৰ পোহে। ইফালে চাচি গছ, এইফালে চাওক চাহৰ বাগান। আৰু এয়া এতিয়া বৰ্তমান আমি মানে আইগৰাকীৰ চোতালত উপস্থিত হৈছোঁ। এইখন হ'ল আমাৰ আইগৰাকীৰ ঘৰ। এইখন ঘৰতে তেখেতে বাস কৰে। এতিয়া আইগৰাকীৰ লগত সুন্দৰ জেগা এডোখৰলৈ যাম, যিডোখৰ জেগাত মানে আইগৰাকীৰ প্ৰতিভাবিলাক আপোনালোকক দেখাম। আহক। এয়া চাওক, এইফালে চাওক চাহৰ বাগান। চাহৰ বাগানৰ মাজে মাজে চাচি পুলি। কি সুন্দৰ পৰিৱেশ। এখন একদম পিছপৰা গাঁৱৰ, এখন একেবাৰে পিছপৰা গাঁৱৰ যিগৰাকী আই, সেই আইগৰাকীৰ ওচৰলৈ আহিছোঁ। মানে বহুত সুন্দৰ শিল্পী, বৰ সুন্দৰ কণ্ঠ। আপোনালোকে শুনিলে নিজেই গম পাব। বাৰু প্ৰথমে মই শিল্পীগৰাকীৰ পৰিচয়টো লৈ প্ৰথম আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী নমী কোঁৱৰ বৰা। মোৰ ঘৰ ৰতনপুৰত। হয়, আপোনাৰ ঘৰত এতিয়া কোন কোন আছে? মোৰ মানুহজন, মোৰ ছোৱালী এজনী আছে। আপোনাৰ মানুহজনে কি কৰে? মোৰ মানুহজনে ব্যৱসায় কৰে। সঁচাকৈ ক'বলৈ হ'লে বহুত সুখী পৰিয়াল। মানে আইগৰাকী আছে, লগত দাদা আছে আৰু এজনী কণমানি ছোৱালী। আপোনালোকে চাওক কি সুন্দৰ সুখী পৰিয়াল। আৰু মই বহুত জেগাত কোৱা শুনিছোঁ যে আপুনি বহুত সুন্দৰ দিহানাম গায়। এতিয়া আপুনি দিহানাম এভাগ প্ৰথমে মোৰ ইউটিউবৰ ভিউচাৰসকলক গাই শুনাই দিয়ক। হয়, মই অমিয়ানিয়ক কলিতা বাইদেউৰ এফাকি দিহানামেৰে আৰম্ভণি কৰিছোঁ। ঠিক আছে। বিপ্ৰদামোদৰ সখা মাধৱৰ চাউল চিৰা বান্ধি লৈ পত্নীৰ বাক্য মানি লৈ গৈল বিপ্ৰ দ্বাৰকালৈ। বাল্যকালৰ সখা কৃষ্ণৰ দৰ্শন পাবলৈ বিপ্ৰই বাল্যকালৰ সখা কৃষ্ণৰ দৰ্শন পাবলৈ। সুন্দৰ কণ্ঠ, ইমান সুন্দৰকৈ গাইছে মানে আইগৰাকীয়ে। সঁচাকৈ ক'বলৈ হ'লে মানে আইগৰাকীৰ কণ্ঠত মই যাদু আছে বুলি ক'ব লাগিব। মানে ইমান সুন্দৰকৈ গাইছে, আপোনালোকে শুনিছে। আৰু এই আইগৰাকীৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে যদি আপোনালোকে এই ভিডিঅ'বিলাক শ্বেয়াৰ নকৰে, তেতিয়া এনেকুৱা এগৰাকী মানে প্ৰতিভাৱান শিল্পী হয়তো এখন মঞ্চ নাপাব। মানে সেইবাবে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে এখনি মঞ্চ পায় আৰু এই গাঁৱৰ পৰিৱেশৰ পৰা যাতে এনেকুৱা আইগৰাকী অলপ ওলাই যাব পাৰে। ঠিক আছে, আপুনি যে দিহানাম যে গায়, প্ৰথম আপোনাক কোনে শিকাইছিলে? মোক প্ৰথমে জোনটি গগৈদেৱে শিকাইছিলে। ধন্যবাদ। মই জোনটি গগৈ ডাঙৰীয়াকো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এনেকুৱা শিল্পীসকলক তেখেতে যিমান পাৰে আগবঢ়াই নিয়ক, সেয়াই মই কামনা কৰিছোঁ। আৰু ইয়াৰ বাহিৰে তুমি আৰু বেলেগ কিবা গীত গাব জানানে? হয়, মই আধুনিক গীত গাওঁ। ঠিক আছে, আপুনি এভাগ আধুনিক গীত মোৰ ইউটিউবৰ ভিউচাৰসকলক শুনাই দিয়ক। মোৰ বিশ্বাস যে ইউটিউবত আপোনাৰ কণ্ঠটো শুনি ভাল পাব আৰু মানে বহুত আপোনাক মানে শ্বেয়াৰ কৰিব বুলি মোৰ বিশ্বাস। ঠিক আছে, মই এতিয়া নীলিমা খাতুন বাইদেউৰ এটি আধুনিক গীত গাম। ঠিক আছে। নদী মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। নদী মাথো বয় কালৈ কোনৰয় বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে।
আছে সাগৰেৰে যাৰ ভাল পোৱা আছে সাগৰেৰে যাৰ ভাল পোৱা সাগৰেৰে শিমিলিব জানে বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে মই কি বুলি মানে ধন্যবাদ জনাম মই একো ভাবিবই পৰা নাই সঁচাই ক'বলৈ মোৰ মানে মুখৰ ভাষা নাইকিয়া কৰি দিছে এই আইগৰাকীয়ে মানে ইমান সুন্দৰ কণ্ঠ আপোনালোকে শুনি আছে আৰু এতিয়া আধুনিক গীত শুনিলোঁ তাৰ পাছত নামৰ অনুষ্ঠানত আপুনি যায়নে যাওঁ মানে হৰিনাম গাবলৈ যায় ঠিক আছে নামৰ অনুষ্ঠানত আপুনি যিবিলাক হৰিনাম গায় এভাগ হৰিনাম গায়ো মোৰ বন্ধু বান্ধৱীসকলক অলপ শুনাই দিব পাৰিব পাৰিম ঠিক আছে শুনাওক জলগ্ৰাহে ধৰি আছে ৰাখা যদুৰা জলগ্ৰাহে ধৰি আছে ৰাখা যদুৰা সুন্দৰ অতি সুন্দৰ কণ্ঠৰে মোৰ বন্ধু বান্ধৱীসকলক এই আইগৰাকীয়ে যিটো মানে হৰিনাম দিহানাম আৰু আধুনিক গীত শুনালে আপোনালোকে দেখিছে যে কি সুন্দৰ কণ্ঠ আৰু লগতে মই কথা এষাৰ ক'বলৈ বিচাৰোঁ যে এই আইগৰাকীৰ যিগৰাকী আই মানে দেহাটো অলপ ভাল নহয় সেইবাবে অকণমান মাজত ভুলো হ'ব পাৰে যদি ভুল ভ্ৰান্তি হয় আপোনালোকে আইগৰাকীক মোৰ ফালৰ পৰা ক্ষমা কৰি দিব মোৰ ফালৰ পৰা হ'লেও মই ক্ষমা কৰি দিবলৈ কৈছোঁ তাৰমানে আমিও ঘপককৈ ওলালোহি আইগৰাকী ঘৰ তথাপিতো মানে আমি অহাৰ কাৰণে আইগৰাকীয়ে মানে আমাৰ কথাটো পেলাব নোৱাৰিহে এনেদৰে গাবলৈ চেষ্টা কৰিছে কাৰণ আমি বহুত দূৰৰ পৰা আহিছোঁ বেকাজানৰ পৰা আহিছোঁ এই ৰতনপুৰলৈ সেইবাবে যেনিবা কথাষাৰ পেলাব নোৱাৰি তেখেতে গাই দিছে এতিয়া আপুনি মোৰ ইউটিউবৰ ভিউচাৰসকলক আপুনি যিমানখিনি শুনালে এতিয়া আৰু মানে মোৰ বিশ্বাস ইউটিউবৰ ভিউচাৰসকলে আৰু অলপ শুনিম বুলি আশা কৰি আছে সেইবাবে আৰু কিছুমান মানে দুটিমান আৰু গাই শুনক কি কি গাই শুনাব আপুনি নিজে কওক ঠিক আছে মই এতিয়া বিহু নামে থাকে গাম লাগে যাবলৈ কোম্পানী কামলৈ কোম্পানী কামলৈ নেলাগে মোক তলবৰ ধন ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা ৰামায়ণ পঢ়িবা শুনি নুথাকিব ৰে মন ইমান সুন্দৰকৈ আইগৰাকীয়ে বিহুনাম গালে এতিয়া মই অনুৰোধ কৰিছোঁ যে আৰু এটি গাবলৈ যিটো মানে বিয়ানাম এভাগ গাই শুনাবলৈ মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আখৈ দিয়া মৰে ভাই মৰে ভাই আজিৰ পৰা তোমাৰ বাইদেউ
বহুত সুন্দৰকৈ গাইছে। মই কৈছোঁ যে আগতে আপোনালোকক কৈ গ'লোঁ যে এই আইগৰাকীৰ কণ্ঠত যাদু আছে, সঁচাকৈ যাদু আছে। আৰু আইগৰাকীৰ বাবে মই আগতেও কৈছোঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া আপোনালোকক সদায় এনেকুৱা প্ৰতিভাবিলাক আপোনালোকক দি যাবলৈ মই চেষ্টা কৰিম। যদি আপোনালোকে নীলমণি গগৈ চেনেলটোত যদি সহায় কৰে, আপোনালোকে সহায় কৰিলেহে মই এনেকুৱা প্ৰতিভাবিলাক দেখাই যাব পাৰিম। যদি আপোনালোকে মোক সহায় নকৰে, নিশ্চয় মই এনেকুৱা প্ৰতিভাবিলাক দেখাই যাব নোৱাৰিম। সেইবাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আপুনি নামৰ অনুষ্ঠানতো যায় ন? অথনি ক'লে আপুনি নামৰ অনুষ্ঠানত যাওঁ বুলি। গতিকে আপোনাৰ নাম্বাৰটো মই স্ক্ৰীণত দি দিম, যে যদি কোনোবা ৰাইজে যদি আপোনাক নামৰ অনুষ্ঠানত যদি মাতে, আপুনি যাব পাৰিব? যাব পাৰিম নিশ্চয়। মই স্ক্ৰীণত নাম্বাৰ দিয়া আছে, আপোনালোকে বাইদেউলৈ ফোন কৰিব পাৰিব। ঠিক আছে। আপুনি ক'লে জোনটি গগৈদেৱ ডাঙৰীয়াই আপোনাৰ গুৰু, হয়নে? এই দিহানাম শিকাইছিল। এই দিহানামৰ কম্পিটিশ্যনত যোৱা হৈছেনে? হৈছে। কম্পিটিশ্যনত গৈছে। ঠিক আছে। কম্পিটিশ্যনৰ এফাকি দিহানাম অকণমান গাই শুনাই দিব পাৰিবনে? হয়, পাৰিম। ঠিক আছে। তাৰমানে জোনটি গগৈদেৱে গুৰুজনাই যিটো শিকাইছিলে দিহানাম, সেই দিহানামৰ এটা কলি মানে গাই শুনাবলৈ মই অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়। ৰক্ষা কৰা গোবৰ ধন ধৰি। সুন্দৰ। আপোনাক জোনটি গগৈদেৱ ডাঙৰীয়া মানে আপোনাৰ যিজন গুৰু, সেই গুৰুজনে আপোনাক দিহানাম শিকোৱা কিমান দিন হ'ল? শিকোৱা প্ৰায় হ'ল 4-5 মাহ। 4-5 মাহমান হ'ল ন? ঠিক আছে। ইমান সুন্দৰকৈ গাইছে যে এতিয়া জোনটি গগৈদেৱ ডাঙৰীয়াই মানে আপোনাৰ মই গুৰুৰ কথা কৈছোঁ, যিজন গুৰুৱে আপোনাক যিটো দিহানাম শিকাইছিলে, মানে সেই দিহানামভাগ লৈ কম্পিটিশ্যনত কোনো ষ্টেজত উঠা হৈছেনে? উঠা হৈছে। তাত পুৰস্কাৰ পোৱা হৈছে নাই? পুৰস্কাৰ পোৱা নাই বাৰু। তাৰমানে প্ৰথম গৈছেহে ন, প্ৰথম শিকিছে। আৰু মোৰ বিশ্বাস ইমান সুন্দৰ কণ্ঠ, এইগৰাকী আইৰ যেতিয়া ইমান সুন্দৰ কণ্ঠ, নিশ্চয় তেওঁৰ লগৰখিনিও মানে যিখিনি লগত যায় তেওঁলোকেও ভাল পৰিৱেশন হ'ব। আৰু এতিয়া প্ৰথম শিকিছেহে, আপুনি চেষ্টা কৰি যাওক, নিশ্চয় পুৰস্কাৰ পাবলৈ আপুনি সক্ষম হ'ব। এতিয়া দিহানামৰ আপুনি যিটো গালে, তাৰ এইটো হ'ল কি লৈ গালে? বিলম্বিত। তাৰ পাছত কি লৈ আহিব? মধ্যলয়। এতিয়া মধ্যলয় অকণমান গাই শুনাই দিয়কচোন। নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি ভকতক ৰক্ষা কৰা গোবৰ্ধন ধৰি। এইটো মানে মধ্যলয় গালে ন? মধ্যলয়ৰ পাছত কি লয় আছে? দ্ৰুতলয়। এতিয়া দ্ৰুতলয়ো অকণমান গাই শুনাব। দৰ্বহাৰী ভগৱান গোবৰ্ধন ধাৰি নাম, 7 দিন হৰি গোবৰ্ধন ধৰি ৰাখিলা ভকতৰ প্ৰাণ। সুন্দৰ। সঁচাকৈ জোনটি গগৈদেৱে মানে ইমান সুন্দৰকৈ শিকাইছে, আপোনালোকে দেখি আছে যে লগত শুনিও আছে। এতিয়া আইগৰাকীয়ে গাই আছে, লগত কণ্ঠটো আপোনালোকে শুনি আছে। জোনটি গগৈদেৱ ডাঙৰীয়াই মানে ইমান সুন্দৰকৈ শিকাইছে, আচলতে কণ্ঠটোও ইমান সুন্দৰ। জোনটি গগৈদেৱ ডাঙৰীয়ালৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু মই আগতেও কৈছোঁ যে এনেকুৱা উঠি অহা প্ৰজন্মক তেওঁ যাতে আৰু আগুৱাই নিয়ে, সেয়াই মই কামনা কৰিছোঁ।
এতিয়া মই আপোনাক যিখিনি গাবলৈ ক'লোঁ আপুনি সকলোখিনি গালে, কিন্তু এতিয়া নিজৰ ইচ্ছামতে আপুনি এভাগ গাই শুনাই দিয়ক মোৰ ইউটিউবৰ বন্ধু বান্ধৱীসকলক। ঠিক আছে, মই এতিয়া এফাকি যোজনা গাম। নৈ লৈ হালিলে ঐ নদালি ভলুকা, ঐ পথাৰলৈ হালিলে ঐ কাক, ঐ বুকুৰে কামিহাৰ হল ডালি ডালি, ঐ কালৈ চিন্তা কৰি থাক। সঁচাই সুন্দৰ। আইগৰাকীক মানে মই কি বুলি ধন্যবাদ দিম মই একোৱে ভাবি পোৱা নাই, কিন্তু আইগৰাকীৰ মানে আৰু বহুত প্ৰতিভা আছে। আপোনালোকক অলপ গাই শুনাইছে, কিন্তু আৰু বহুত প্ৰতিভা আছে। এয়া চাওক একদম আন্ধাৰ হৈ আহিলে, সেইবাবে আজিলৈ আপোনালোকে দেখিছে কিমান আন্ধাৰ হৈ আহিছে। নহ'লে আইগৰাকীয়ে আৰু শুনালেহেঁতেন আপোনালোকক, কিন্তু সেইবাবে আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মোৰ ভিউচাৰসকলক আপুনি কিবা ক'ব নেকি? হয়, যিসকলে নীলমণি গগৈ ভিডিঅ'সমূহ চাই আছে সেইসকলে যাতে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি দিয়ে, তাকে কামনা কৰিলোঁ। ধন্যবাদ। আইগৰাকীয়ে আপোনালোকক অনুৰোধ কৰিছে যে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ। আপুনি আমাক এনেকুৱা বহুমূলীয়া অকণমান সময় দিয়াৰ বাবে আপোনাক আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু লগতে যিমান পাৰে এই আইগৰাকীৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।